প্ৰথম বস্তুটো হ'ল যে লোকসভা নিৰ্বাচনৰ পাছত বস্তুৰ সাংঘাতিক দাম বাঢ়িছে। চৰকাৰে জৰুৰীভাৱে হস্তক্ষেপ কৰি বস্তুৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয় বস্তুটো হ'ল যে লোকসভা নিৰ্বাচনৰ আগে পাছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকলৈ ভয়ানক এটা সংকট নামি আহিছে। ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত নিকিনো বুলি বাটলিফ ফেক্টৰীবিলাকে ঘোষণা কৰিছে। 1 জুন তাৰিখৰ পৰা পাত নিকিনো বুলি ঘোষণা কৰিছে। তাৰোপৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ উৎপাদন সাংঘাতিক ধৰণে এবাৰ হ্ৰাস পাইছে আৰু পাতৰ দামো এতিয়ালৈকে বৃদ্ধি পোৱা নাই। এইটো 2 নম্বৰ। এই দুইটা বিষয়তে হস্তক্ষেপ লাগে। আৰু 3 নম্বৰ বিষয়টো হ'ল যে অসমৰ খেতিয়কে কঠীয়া পাৰিব পৰা নাই। জেঠ মাহত এতিয়ালৈকে কঠীয়া পাৰিব পৰা নাই। কঠীয়া পাৰিব নোৱাৰাৰ কাৰণে এটা সাংঘাতিক ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। অসমৰ কোনো পথাৰতে এতিয়া কঠীয়া পাৰিবৰ কাৰণে পানী নাই। গতিকে এই তিনিওটা বিষয়ত চৰকাৰৰ জৰুৰী হস্তক্ষেপ বিচাৰি আজি জৰুৰীভাৱে এই সংবাদমেলখন আয়োজন কৰা হৈছে। প্ৰথম বস্তুটো হ'ল যে বস্তুৰ দাম সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। বস্তুৰ দাম কিমান বৃদ্ধি পাইছে কোনো মানুহক চাগে কোৱাৰ কোনো প্ৰয়োজন নাই। মূল্যবৃদ্ধিয়ে কেনেকৈ মানুহক কোঙা কৰি পেলাইছে এই কথাটো কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। এটা এটাকৈ যদি খোৱা বস্তুৰ দাম মই কওঁ, এখন তালিকা মই আপোনালোকৰ সন্মুখত পাঠ কৰি দিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত কিমান দাম আছিলে আৰু 2024 চনৰ লোকসভা নিৰ্বাচন অসমত শেষ হৈ যোৱাৰ পাছত বস্তুৰ দাম কিমান বাঢ়িলে। অকল খোৱা বস্তুৰ দাম যদি মই কওঁ, কটা ব্ৰইলাৰ মুৰ্গীৰ 1 কিলোগ্ৰামত আগতে 240 টকা বা 260 টকালৈকে আছিলে। নিৰ্বাচনৰ পাছত 1 কিলো মুৰ্গীৰ দাম 240 টকাৰ পৰা 300 টকালৈকে, 260 টকাৰ পৰা 320 টকালৈকে বৃদ্ধি পালে। 240 টকাৰ পৰা 300 টকালৈকে কটা ব্ৰইলাৰ মুৰ্গীৰ দাম বৃদ্ধি পাইছে। এইটো এটা ভয়াৱহ মূল্য বৃদ্ধি। গাহৰি মাংসৰ দাম প্ৰতি কিলোগ্ৰামত 360 টকাৰ পৰা নিৰ্বাচনৰ আগত আছিলে 360 টকা, 360 টকাৰ পৰা সেইটো বৃদ্ধি পাই গৈ এতিয়া 500 টকালৈকে বৃদ্ধি পালে। কি ভয়ানক মূল্য বৃদ্ধি হৈছে আপোনালোকে কল্পনা কৰক। মুৰ্গীৰ কণীৰ এটা প্লেটৰ দাম আছিলে 170 টকা। 1 প্লেট কণীৰ দাম নিৰ্বাচনৰ আগত 170 টকাৰ পৰা এতিয়া নিৰ্বাচনৰ পাছত 210 টকালৈ বৃদ্ধি পালে। ৰহৰ দাইলৰ প্ৰতি কিলোগ্ৰামৰ দাম 160 টকাৰ পৰা 200 টকালৈকে বৃদ্ধি পালে। প্ৰতি কুইণ্টেল চাউলৰ দাম 100 টকাকৈ বৃদ্ধি পাইছে, 50 টকাৰ পৰা 100 টকালৈকে বৃদ্ধি পাইছে। অৰ্থাৎ 1 কিলোগ্ৰাম চাউলৰ দাম 1 টকা বাঢ়িছে। আলু 25 টকাৰ পৰা 35 টকালৈ বৃদ্ধি পালে। নিৰ্বাচনৰ আগত আছিলে 25 টকা 1 কিলো আলুৰ দাম, সেইটো 35 টকালৈ বৃদ্ধি পালে। মচুৰ দাইলৰ দাম 80 টকাৰ পৰা 120 টকালৈকে বৃদ্ধি পালে। মচুৰ দাইলৰ দাম। মগুৰ দাইলৰ দাম 110 টকাৰ পৰা 125 টকালৈকে বৃদ্ধি পালে। পিঁয়াজৰ দাম 30 টকাৰ পৰা 40 টকালৈকে বৃদ্ধি পালে। 30 টকাৰ পৰা 40 টকালৈকে পিঁয়াজৰ দাম বাঢ়িছে। গতিকে এনেকুৱা ধৰণে সাংঘাতিক ধৰণে আমি বস্তুৰ মূল্য বৃদ্ধি হোৱা দেখিছোঁ। আমি দেখিছোঁ যে যোৱা 4 মাহৰ ইলেকশ্যনৰ আগে আৰু পাছে আলুৰ দাম 72% বৃদ্ধি পাইছে, 72% বৃদ্ধি পাইছে। 4 মাহত পিঁয়াজৰ দাম 60% বৃদ্ধি পাইছে। 4 মাহত পাচলিৰ দাম প্ৰায় 25% বৃদ্ধি পাইছে। আৰু 4 মাহত মাছ মাংসৰ দাম 8ৰ পৰা 10% বৃদ্ধি পাইছে। এনেকৈ ব্যাপক মূল্য বৃদ্ধিয়ে আমাৰ সকলো শ্ৰেণীৰ ৰাইজৰ ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে, ব্যাপক আহুকালৰ সৃষ্টি কৰিছে। আৰু এইটো হোৱাৰ মূল কাৰণ 3টা বুলি আমি ভাবোঁ। বস্তুৰ মূল্য এনেকুৱা ধৰণে বৃদ্ধি পোৱাৰ, নিৰ্বাচনৰ পাছতে হঠাতে বৃদ্ধি পোৱাৰ 3টা মূল কাৰণ আছে বুলি আমি ভাবোঁ। 1 নম্বৰ কাৰণটো হ'ল যে নিৰ্বাচনৰ কাৰণে অবৈধভাৱে চান্দা সংগ্ৰহ কৰা। বিজেপি দল আপোনালোকে সকলোৱে জানে যে আন সকলো মানুহক চান্দা তোলাটো বন্ধ কৰি দিলে। অন্য বিৰোধী ৰাজনৈতিক দলেও চান্দা ল'ব নোৱাৰে, কোনো ব্যৱসায়ীৰ পৰা, কোনো কৰ্পৰেটৰ পৰাও ল'ব নোৱাৰে, সংগঠনবিলাকেও ল'ব নোৱাৰে, আনকি বিহু কমিটিবিলাকেও চান্দা এতিয়া সংগ্ৰহ কৰিব নোৱাৰে। চান্দাৰ ওপৰত ব্যাপক ৰূপত তেওঁলোকে বিৰোধী পক্ষৰ মানুহৰ কাৰণে, সংগঠনৰ মানুহৰ কাৰণে, ৰাইজৰ কাৰণে তেওঁলোকে চান্দাটো বন্ধ কৰিছে। কিন্তু ব্যাপক ৰূপত ডকা হকা দি চান্দা গ্ৰহণ কৰিছে কিন্তু বিজেপি দলে। বিজেপি দলে নিৰ্বাচনৰ আগত ব্যাপক ৰূপত চান্দা
লোৱাৰ কাৰণে বেছিকৈ চান্দা লৈ লোৱাৰ কাৰণে বস্তুৰ দাম বাঢ়ি গুচি গ'ল বস্তুৰ দাম এনেকৈ বাঢ়ি যোৱাৰ কাৰণে মূলত জগৰীয়া বিজেপি দলৰ এই চান্দা দুষ্কৃতিৰ কাৰণে আজি বস্তুৰ দাম এনেকৈ বৃদ্ধি পাইছে আৰু সেইকাৰণে এই মুহূৰ্তত বিজেপি দলক আমি এনেকৈ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ দ্বিতীয় বস্তুটো হ'ল যে সাংঘাতিক ধৰণে চিণ্ডিকেটে অসমখন গ্ৰাস কৰি পেলাইছে চিণ্ডিকেট সকলো বস্তুৰ ওপৰতে চৰকাৰী পক্ষৰ পৰা ইলিগেল অবৈধ চিণ্ডিকেট ৰাজ চলিছে আপোনালোকে দেখিছে যে সকলো বস্তুৰ ওপৰত যেনেকৈ চুপাৰীৰ ওপৰত চিণ্ডিকেট চলিছে যেনেকৈ কয়লাৰ ওপৰত চিণ্ডিকেট চলিছে যেনেকৈ তামোলৰ ওপৰত চিণ্ডিকেট চলিছে তেনেকৈ আপোনাৰ শাক পাচলিৰ ওপৰত চিণ্ডিকেট চলিছে তেনেকৈ আপোনাৰ ফল মূলৰ ওপৰত চিণ্ডিকেট চলিছে তেনেকৈ আমাৰ প্ৰত্যেকটো বস্তুৰ ওপৰতে গাহৰিৰ ওপৰত ইয়ালৈ গাহৰি সৰবৰাহৰ ক্ষেত্ৰত আপোনাৰ চিণ্ডিকেট চলিছে গৰু সৰবৰাহৰ ক্ষেত্ৰত চিণ্ডিকেট চলিছে ব্যাপক ৰূপত বিজেপি চৰকাৰখনে সাংঘাতিক ভয়াৱহ এক চিণ্ডিকেট ৰাজ চলোৱাৰ কাৰণে আজি আমাৰ সকলো বস্তুৰ দাম এনেকৈ বৃদ্ধি পাইছে এইটো হ'ল চিণ্ডিকেট ৰাজ হ'ল মূল্য বৃদ্ধিৰ দ্বিতীয়টো কাৰণ অন্য ৰাজ্যবিলাকতকৈ যে মূল্য বৃদ্ধি বেছিকৈ হৈছে তাৰ এটা প্ৰধান কাৰণ হ'ল এই চিণ্ডিকেট 3 নম্বৰ যেটো বস্তু হ'ল যে বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা কৰ্পোৰেটবিলাকৰ ওপৰত যেটো নিয়ন্ত্ৰণ আছিল বস্তুৰ মূল্য বৃদ্ধিৰ ওপৰত কৰ্পোৰেটৰ ওপৰত যেটো নিয়ন্ত্ৰণ চৰকাৰৰ আছিল বিজেপিয়ে কৰ্পোৰেটক একদম ফ্ৰী হেণ্ড এৰি দিছিল মুকলি ময়দানত তেওঁলোকক খেলিবৰ কাৰণে এৰি দিছে যাৰ ফলস্বৰূপে কি হৈছে যে এতিয়া কৰ্পোৰেটে কাৰো কথা নুশুনাকে যেনেকৈ ধৰক ষ্টাৰ চিমেণ্টে মন গ'লে এতিয়া বস্তুৰ দাম বঢ়াই দিয়ে কাৰণ ষ্টাৰ চিমেণ্টৰ পৰা সাংঘাতিক ধৰণৰ চান্দা লয় আৰু ষ্টাৰ চিমেণ্টক চান্দা লোৱাৰ পাছত বস্তুৰ দাম বঢ়াবৰ কাৰণে তেওঁলোকে লাইচেঞ্চ দি থৈ দিছে সেই লাইচেঞ্চ দি থোৱাৰ ফলস্বৰূপে আমি দেখিবলৈ পাইছোঁ যে আজিৰ দিনটোত বিজেপি চৰকাৰে বস্তুৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক সক্ষম হোৱা নাই মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সক্ষম হোৱা নাই সেইকাৰণে মূল্য বৃদ্ধিৰ কাৰণে মূলত জগৰীয়া বিজেপি চৰকাৰৰ 3টা কাম এটা হ'ল চান্দা দুষ্কৃতি দ্বিতীয়টো হ'ল চিণ্ডিকেট ৰাজ আৰু তৃতীয়টো হ'ল কোম্পানীক লাইচেঞ্চ দি দিয়াৰ কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণহীনতা সেইকাৰণে অতি সোনকালে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ দ্বিতীয় বস্তুটো হ'ল ক্ষুদ্ৰ চাহ খেতিয়কৰ সংকট আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে যে এবাৰ দুটা ভয়াৱহ সমস্যাই ক্ষুদ্ৰ চাহ খেতিয়কবিলাকক আমাৰ সংকটত পেলাইছে অসমত 2 লাখ মানুহে ক্ষুদ্ৰ চাহ খেতি কৰে আপোনালোকে সকলোৱে জানে যে অসমৰ মুঠ চাহপাত উৎপাদনৰ 52% এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কবিলাকে উৎপাদন কৰে 52% প্ৰডাকশ্যন এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কে কৰে আপোনালোকে নিশ্চয় সকলোৱে জানে যে অসমত ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত মেট্ৰি কৰিবৰ কাৰণে চাহপাত বনাবৰ কাৰণে ফেক্টৰী আছে প্ৰায় 300টা মান এতিয়া সেই 300টা বটলি ফেক্টৰীয়ে ঘোষণা কৰিছে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত তেওঁলোকে নিকিনে তেওঁলোকে কৈছে যে অহা 1 জুন তাৰিখৰ পৰা তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত নিকিনে নম্বৰ 1 2 নম্বৰ তেওঁলোকে কৈছে যে 1 তাৰিখৰ পৰা তেওঁলোকে বটলি ফেক্টৰীবিলাক বন্ধ কৰি দিব এই দুটা কথা কোৱাৰ কাৰণে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বটলি ফেক্টৰীবিলাকে কিয় ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত নিকিনো বুলি কৈছে তাৰ কাৰণটো হ'ল আপোনালোকে সকলোৱে জানে যে ভাৰতীয় টি বোৰ্ড আৰু ফুড সেফটি এণ্ড সিকিউৰিটি অথৰিটি অফ ইণ্ডিয়া এই দুটা প্ৰতিষ্ঠানে ইতিমধ্যে ঘোষণা কৰিছে যে অসমৰ বটলি ফেক্টৰীবিলাকে তৈয়াৰ কৰা যেটো মেট্ৰি যেটো চাহপাত আমি খাওঁ সেই চাহপাতত কেমিকেলছৰ ৰাসায়নিক পদাৰ্থৰ অৱশিষ্ট পোৱা গৈছে বুলি ঘোষণা কৰিছে আপোনালোকে সকলোৱে জানে যে বটলি ফেক্টৰীও ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনে আপোনালোকে সকলোৱে জানে যে ডাঙৰ যিবিলাক কোম্পানী আছে সেই কোম্পানীৰ ফেক্টৰীবিলাকেও ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনে আপোনালোকে সকলোৱে জানে যে কেমিকেল ফাৰ্টিলাইজাৰ বা কেমিকেল অন্য যি পেষ্টিচাইড সেই পেষ্টিচাইডবিলাক ডাঙৰ বাগানেও ব্যৱহাৰ কৰে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকেও ব্যৱহাৰ কৰে কিন্তু ডাঙৰ বাগানৰ ফেক্টৰীবিলাকৰ চাহপাতবিলাকৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে আৰু সৰু বাগানৰ যিবিলাক চাহপাত
সেই চাহপাতবিলাকৰ সাংঘাতিক ধৰণৰ ৰাসায়নিক অৱশিষ্ট আছে বুলি কৈ সৰু চাহ বাগানৰ যিবিলাক বটলি ফেক্টৰী যিবিলাক প্ৰডাকশ্যন যিটো প্ৰডাক্ট সেই প্ৰডাক্টটো কিনিবৰ কাৰণে তেওঁলোকে নিকিনো বুলি কৈছে এক নম্বৰ কথা বা তেওঁলোকৰ এই যিটো আপোনাৰ কি হয় চাহপাতৰ যিটো আমাৰ কি বুলি কয় এইটো চাহপাত বিক্ৰী কৰিবৰ কাৰণে যিটো ছিষ্টেম আছে কি কয় নিলাম সেই নিলাম ব্যৱস্থাটো বন্ধ কৰি দিয়াৰ ভাবুকি দিছে দেখা গৈছে যে যোৱা কিছুদিন ধৰি এই বটলি ফেক্টৰী অৰ্থাৎ সৰু সৰু ফেক্টৰীবিলাকৰ চাহপাতত বেছিকৈ কেমিকেল পোৱা গৈছে বুলি ব্যাপক ৰূপত প্ৰচাৰ আৰু অপপ্ৰচাৰ কৰি কিছুমান ডাঙৰ ডাঙৰ কোম্পানীবিলাকে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ পৰা তৈয়াৰ কৰা বটলি ফেক্টৰীবিলাকৰ যিটো মেট্টি সেই মেট্টিবিলাকৰ দাম কমাই দিছে যোৱা সময়খিনিত যেতিয়া নিলাম হৈছে নিলামত ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ পৰা উৎপাদিত যিটো বটলি ফেক্টৰী যিটো চাহ সেই চাহপাতৰ দামৰ তাৰতম্য ঘটিছে দাম কমি গৈছে এনেকুৱা পৰিস্থিতিত ক্ষুদ্ৰ চাহ খেতিয়কবিলাক সাংঘাতিক ধৰণৰ বিপদত পৰিছে খেতিয়কবিলাকৰ কিন্তু দুটা বিপদ অকল এটা বিপদে নহয় এক নম্বৰ বটলি ফেক্টৰীবিলাকে তেওঁলোকৰ পাত নিকিনো বুলি কৈছে আৰু দুই নম্বৰ তেওঁলোকে কৈছে যে তেওঁলোকৰ ডাঙৰ সমস্যাটো হ'ল যে এইবাৰ বৰষুণ নোহোৱাৰ কাৰণে ইতিমধ্যে মাৰ্চ আৰু এপ্ৰিল মাহৰ যিটো প্ৰডাকশ্যন আছিলে সেই প্ৰডাকশ্যনটো একেবাৰে কমি গ'ল সেইকাৰণে সামগ্ৰিকভাৱে ক্ষুদ্ৰ চাহ খেতিয়ক এজনৰ টোটেল যিটো প্ৰডাকশ্যন মুঠ যিটো উৎপাদন তাৰ 30% ইতিমধ্যে কমিয়ে গ'ল এইবাৰ খেতিয়কবিলাকৰ এইবাৰ সেইকাৰণে লোকচানেই আছে এইবাৰ অসমৰ চাহ খেতিৰ উৎপাদন কমিয়ে গ'ল কাৰণ আমাৰ কোনো ক্ষুদ্ৰ চাহ খেতিয়কৰ কোনো চাহ বাগিচাতে এতিয়ালৈকে ইৰিগেশ্যন বা জলসিঞ্চনৰ ব্যৱস্থা নাই গতিকে এই মুহূৰ্তত দুটা কথা আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব খুজিছোঁ যে কেৱল আৰু কেৱল বটলি ফেক্টৰীবিলাকৰ প্ৰডাকশ্যনৰ ওপৰত তেওঁলোকৰ প্ৰডাক্টৰ ওপৰত আপোনাৰ ভাৰতীয় টি বোৰ্ড আৰু ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়াই যি প্ৰচাৰ আৰু অপপ্ৰচাৰ কৰিছে যি নিষেধাজ্ঞা জাৰি কৰি দিছে সেইটো কোনোপধ্যে গণতান্ত্ৰিক কথা নহয় সেইটো ষড়যন্ত্ৰমূলক এটা ঘটনা কাৰণ ডাঙৰ বাগিচাবিলাকৰ ক্ষেত্ৰত তেওঁলোকে এই কামটো কৰা নাই দ্বিতীয় কথাটো হ'ল আজিৰ দিনটোত অসমৰ চাহপাতত কেঁচা চাহপাতত কেনেবাকৈ কেমিকেল আছে নেকি সেইটো পৰীক্ষা কৰিবৰ কাৰণে কোনো লেবৰেটৰী নাই অকল টুকুলাই আমাৰ যিটো গৱেষণাগাৰ আছে চাহ গৱেষণাগাৰ আছে তাত কেৱল ব্যৱস্থা আছে কিন্তু তাতো এটা দিনত মাত্ৰ 10টা চেম্পুল বা 12টা চেম্পুলহে তাত পৰীক্ষা কৰিব পাৰে অথচ অসমত আছে 2 লাখখন এনেকুৱা ধৰণৰ বাগান যদি 2 লাখ বাগানত যদি চেম্পুল এনেকৈ পৰীক্ষা কৰিবলৈ হয় কলিকতালৈ যদি পঠিয়াই দিয়ে অতি কমে 10 দিন বা 12 দিন সময় ঘূৰি আহিবলৈ লাগে 10 দিন বা 12 দিন ঘূৰি আহিবলৈ লওঁতে এখন বাগানৰ পাতখিনি ৰখাই থৈ দিব লাগিব এইখিনি ভাল পাত নে বেয়া পাত বুলি যাৰ ফলস্বৰূপে এই ইনফ্ৰাষ্ট্ৰাকচাৰ নথকাৰ ফলস্বৰূপে এতিয়া আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত তৈয়াৰ কৰা পাতৰ পৰা মেট্টি তৈয়াৰ কৰা আমাৰ বটলি ফেক্টৰীবিলাকৰ ওপৰত এনেকৈ ডাঙৰ ডাঙৰ কোম্পানীবিলাকে এনেকৈ হেঁচা প্ৰয়োগ কৰিবলৈ সক্ষম হৈছে সেইকাৰণে এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে চৰকাৰে অচিৰে এই গোটেই ব্যৱস্থাটোৰ ওপৰত হস্তক্ষেপ কৰিব লাগে চৰকাৰে অচিৰে সঁচাকৈ যদি কেমিকেলৰ অৱশিষ্ট যদি সঁচাকৈ আমাৰ মেট্টিত পোৱা গৈছে তেতিয়াহ'লে তাৰ কাৰণে পৰীক্ষাগাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে আৰু যেতিয়ালৈকে পৰীক্ষাগাৰৰ ব্যৱস্থা নহ'ব আকস্মিকভাৱে এনেকৈ আমাৰ ভাৰতীয় টি বোৰ্ড বা ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়াই যি নিষেধাজ্ঞা জাৰি কৰিছে তাৰ ওপৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসম চৰকাৰে হস্তক্ষেপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অচিৰেই দুটা কাম কৰিব লাগে অসম চৰকাৰে এক নম্বৰ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত ব্যাপক ৰূপত সজাগতাৰ সৃষ্টি কৰা যাতে কোনোপধ্যে কোনো ধৰণৰ বেয়া কেমিকেল যাতে কেতিয়াও কোনোপধ্যে ব্যৱহাৰ কৰা নহয় পাত উৎপাদনৰ ক্ষেত্ৰত তাৰ কাৰণে সজাগতাৰ সৃষ্টি কৰা অসম চৰকাৰে আৰু 2 নম্বৰ প্ৰত্যেকটো পাত পৰীক্ষা কৰিবৰ কাৰণে
অসম চৰকাৰে প্ৰতিখন জিলাতে বা প্ৰতিখন মহকুমাতে একোটা লেবৰেটৰী তৈয়াৰ কৰি প্ৰত্যেকখন বাগিচাৰ পাতবিলাক পৰীক্ষা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো কৰাৰ আগত যদি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনাটো বন্ধ কৰি দিয়ে বা বটলিফ ফেক্টৰীৰ মেটটি যদি বিক্ৰী ক্ষেত্ৰত নিষেধাজ্ঞা আনে তেতিয়াহ'লে কোনো পধ্যে মানি লোৱা নহ'ব। আমি অসম চৰকাৰক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আৰু এটা সমস্যা হৈছে, অকল পানীৰ সমস্যাটোৱে নহয়, পানী নোহোৱাৰ কাৰণে উৎপাদন যে কমিছে অকল সেইটোৱে নহয়। আপোনালোকে নিশ্চয় গম পাইছে যে এইবাৰ পানী নোহোৱাৰ কাৰণে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতত সাংঘাতিক ধৰণৰ বেমাৰ লাগিছে। কেতিয়াবা হেল্ল' পেলিটিছ বুলি এটা বেমাৰ লাগিছে, ৰেড স্পাইডাৰ লাগিছে আৰু গ্ৰীণ ফ্লাই বুলি 3টা বেমাৰ হৈছে। এই 3টা বেমাৰ হোৱাৰ কাৰণে উৎপাদন আৰু হ্ৰাস পাইছে, খেতিয়কবিলাকৰ লোকচান হৈছে। আৰু আপোনালোকে সকলোৱে জানে যে ভাৰতৰ স্বাধীনতাৰ পাছত ক্ষুদ্ৰ চাহ খেতিয়কেই উজনি অসমত আটাইতকৈ বেছি উৎপাদন বৃদ্ধি কৰিছে। আজি অসমৰ ৰাজহৰ ক্ষেত্ৰলৈ, অসমৰ উদ্যোগ জগতলৈ এটা ব্যাপক অৱদান আছে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ। তাৰোপৰি 2 লাখ পৰিয়াল ডাইৰেক্টলি তেওঁলোকে ইনভলভ আৰু 2 লাখ পৰিয়ালে অতি কমেও 20 লাখ মানুহক কৰ্মসংস্থাপন দি আছে। গতিকে 20-22 লাখ মানুহৰ সংস্থাপন পোৱা এই ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত, ক্ষুদ্ৰ চাহ বাগিচাৰ ওপৰত, ক্ষুদ্ৰ চাহ খেতিৰ ওপৰত যি প্ৰত্যাহ্বান আহিছে বা সংকট আহিছে, এই সংকট দূৰ কৰিবৰ কাৰণে আমি অসম চৰকাৰক অচিৰে হস্তক্ষেপ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু তৃতীয় বস্তুটো হ'ল যে অসমৰ কোনো পথাৰত পানী নাই। আজিৰ দিনটোতো অসমৰ মানুহে এতিয়াও ভেকুলীৰ বিয়া পাতিবলগীয়া অৱস্থা হৈছে। 21 শতিকাটো বৰষুণৰ পানীৰ ওপৰত আমি ভৰসা কৰি থাকিব লাগে। পৃথিৱীৰ কোনো দেশ আজিৰ দিনটোলৈকে কেতিয়াও বছৰত এবাৰ খেতি কৰি ধনী হোৱা নাই। আমাৰ পথাৰবিলাক এবাৰ খেতি কৰি আমি পেলাই থৈ দিওঁ কাৰণ আমাৰ পানী যোগান নাই। আৰু কেতিয়াবা আজিৰ দিনটোততো এনেকুৱা হৈছে যে এবাৰ অৰ্থাৎ শালি খেতিটো কৰিবৰ কাৰণেও আমি পানী নাই কাৰণ বৰষুণ দিয়া নাই। আজিৰ দিনটোতো আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। আজিৰ দিনটোতো আমি ভেকুলীৰ বিয়া পাতি বৰষুণৰ কাৰণে আমি কাকুতি মিনতি কৰোঁ। এইটো হ'ল অসম চৰকাৰখনৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। চৰকাৰে যদিও মুখেৰে কৈছে যে তেওঁলোকে অসমৰ মুঠ মাটিৰ 14% পথাৰত এতিয়ালৈকে জলসিঞ্চনৰ ব্যৱস্থা কৰিছে, আচলতে যি সময়ত বানপানী হয় সেই সময়তহে তেওঁলোকেও পানী দিব পাৰে। যি সময়ত আমাক পানী নালাগে, যি সময়ত আমাক পানী লাগে সেই সময়ত কোনো ইৰিগেশ্যনে, আমাৰ জলসিঞ্চন ডিপাৰ্টমেণ্টে, আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টে 1 ফুটা পানীও আমাৰ খেতিয়কক দিব নোৱাৰে। যাৰ ফলস্বৰূপে আজি আমাৰ খেতিয়কসকল ভয়ানক সংকটত পৰিছে। গতিকে মই এই 3টা বিষয়ৰ ওপৰতে অসম চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছোঁ। 1 নম্বৰ বস্তু হ'ল যে বস্তুৰ মূল্য বৃদ্ধিৰ ওপৰত অসম চৰকাৰে হস্তক্ষেপ কৰক, মূল্য হ্ৰাস কৰক। অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পাত নিকিনো বুলি যিটো কথা ঘোষণা কৰিছে, ক্ষুদ্ৰ চাহ খেতিলৈ যিটো সংকট বা প্ৰত্যাহ্বান আহিছে তাক অসম চৰকাৰে নিৰাময়ৰ ব্যৱস্থা কৰক। আৰু 3 নম্বৰ, অসমৰ পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি অচিৰেই আমাৰ কঠীয়া পৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। এই 3টা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰীজনে আপোনালোকে সকলোৱে দেখিছে যে গোটেই ভাৰতবৰ্ষত গৈ অকল সাম্প্ৰদায়িকতা বিয়পাই আছে। তেওঁ ইলেকশ্যন কেম্পেইন কৰিছে মানে অকল হিন্দু মুছলমান, হিন্দু মুছলমান, মন্দিৰ মছজিদ, মন্দিৰ মছজিদ। গোটেই অসমত মানে হিন্দু মুছলমান কৰি কৰি এতিয়া ভাৰতৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বিজেপি RSSৰ তেওঁ ভাল ল'ৰা হ'বৰ কাৰণে এতিয়া গোটেই ভাৰতবৰ্ষত য'তেই কেম্পেইন কৰিবলৈ গৈছে, আমি মছজিদ ভাঙিম, আমি মন্দিৰ বনাম, আমাক মন্দিৰ বনাবৰ কাৰণে ভোট লাগে, এনেকুৱা ধৰণৰ ফটুৱা কথা কৈ অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই অসমৰ ওচৰত অসমৰ মানহানি কৰিছে। এইটো দুৰ্ভাগ্যজনক। অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা সাম্প্ৰদায়িকতা বিয়পাই থকাৰ পৰিৱৰ্তে অসমত এই সময়ত দেখা দিয়া অসমৰ মানুহৰ মূল সমস্যা মূল্যবৃদ্ধি, ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ সমস্যা আৰু আনটো হ'ল যে কঠীয়া পাৰিব নোৱাৰা সমস্যা, এই সমস্যাবিলাকত মাথা মাৰিবৰ কাৰণে, মনোযোগ দিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। দ্বিতীয় বস্তুটো হ'ল অসমৰ ইৰিগেশ্যন মন্ত্ৰীজন, আপোনালোকে সকলোৱে জানে যে এনেকুৱা এজন মানুহক ইৰিগেশ্যন মন্ত্ৰী দিছে যিজন মাৰোৱাৰী মানুহ। মাৰোৱাৰীয়েনো অসমত ক'ৰবাত খেতি কৰা দেখিছে নেকি আপোনালোকে কওকচোন? খেতিৰ বিষয়ে কিবা জানে নেকি আপোনালোকে নিজে কওকচোন? হা,
খেতিৰ বিষয়ে নজনা মাৰোৱাৰী মানুহ এজন, অকল বেপাৰ কৰি খোৱা মানুহ এজন, বেপাৰী এজনক আজিৰ দিনটোত আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পাতি দিছে, অচ্যুত সিংগাল ডাঙৰীয়া, যে কেতিয়াও খেতি কৰিবৰ কাৰণে উপযুক্ত নহয়। অসমততো মাৰোৱাৰী মানুহেতো আৰু খেতি নকৰে ন, সকলোৱে জানে, বেপাৰ কৰি খায়। তো সেই বেপাৰী এজনক আজি ইৰিগেশ্যনৰ মন্ত্ৰী পাতি দিয়াৰ কাৰণে আজি এক টোপাল বিজেপি চৰকাৰৰ শাসনকালত এক টোপাল পথাৰত পানী যোগান দিব পৰা নাই। ক্ষুদ্ৰ চাহ খেতিয়কক পানী যোগান দিয়াটো কথাটো বাদেই দিলোঁ, অসমৰ এডৰাও পথাৰত এক টোপাল পানী দিবৰ কাৰণে সক্ষম হোৱা নাই এই বিজেপি চৰকাৰ। তৃতীয় বস্তুটো হ'ল যে অসমৰ কৃষিমন্ত্ৰীজনটো তেওঁ এতিয়া দিল্লীক অকল সন্তুষ্ট কৰাত ব্যস্ত। তেওঁক অকল তেল মৰাৰ বিদ্যাটোৰ বাহিৰে তেওঁৰ আৰু অন্য বিদ্যা এতিয়া নাই। এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা ডাঙৰীয়া দিল্লীক সেৱা কৰাৰ বাহিৰে বেলেগ একো নাই। হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰি লুটি থকাৰ বাহিৰে বেলেগ কোনো কাম নাই তেওঁৰ। এগ্ৰিকালচাৰ মিনিষ্টাৰ, তেওঁ খবৰেই নাই যে অসমত এতিয়ালৈকে কঠীয়া পাৰিব পৰা নাই কোনো মানুহ, হাল বাব পৰা নাই পথাৰত, কোনেও নাজানেই তেওঁ। সেইবিলাকক লৈ তেওঁলোকৰ মাথা কথা নাই যে কাক লৈ কেনেকৈ বিজেপিক ভোট দিব লাগে, কেন্দ্ৰীয় চৰকাৰ কাৰ পক্ষত ভোট দিব লাগে। নাগৰিকত্ব সংশোধনী আইনৰ ভোটটো আকৌ বিজেপিক দিবলৈ যায়, কিন্তু অসমৰ খেতি পথাৰৰ খবৰ ল'বলৈ তেওঁ সময় নাই। গতিকে এই মুহূৰ্তত আমি এগ্ৰিকালচাৰ মিনিষ্টাৰ, ইৰিগেশ্যন মিনিষ্টাৰ দুইজনকে আহ্বান জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰিবলৈ দাবী জনাইছোঁ, আৰু লগতে ইণ্ডাষ্ট্ৰী মিনিষ্টাৰক ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাৰ বিষয়টোক তেওঁক মনোযোগ দিবৰ কাৰণে আৰু বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰীক এই বিষয়ত হস্তক্ষেপ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমি আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীও এতিয়া ঢেৰ বাগিচা আছে, ফেক্টৰীও ঢেৰ, গতিকে যাতে তেওঁ কোনোপধ্যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কক মাৰ নিদিয়ে। তেওঁৰ পৰিয়ালে এতিয়া বাগিচাৰ বহুত মালিক, গতিকে বাগিচাৰ মালিক হৈ যাতে আমাৰ খেতিয়ক, ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ পাতটো যাতে কম দামত ল'বৰ কাৰণে বুদ্ধি নুলিয়ায়। যদি আৰু মুখ্যমন্ত্ৰীজনে নিজেই যদি বাগানৰ মালিক হ'বলৈ যায়, তেতিয়াহ'লে আৰু ক'ত ক্ষুদ্ৰ চাহ খেতিয়কে ন্যায় পাব কওক। গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে চৰকাৰে অনতি বিলম্বে হস্তক্ষেপ কৰি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাটোৰ সমাধান কৰে। এই তিনিটা বিষয়ত বক্তব্য দাঙি ধৰিবৰ কাৰণে মই আপোনালোকক নিমন্ত্ৰণ কৰিছিলোঁ, আৰু আশা কৰোঁ চৰকাৰে এই তিনিটা বিষয়ৰ ওপৰতে অতি সোনকালে হস্তক্ষেপ কৰিব। ধন্যবাদ। মোৰতো ক'বলগীয়া একো নাই। যিটো আপোনালোকে যিখন পত্ৰ প্ৰেৰণ কৰিছিলে সেইখনটো আপোনালোকে দেখিলেই, আৰু তাৰ উত্তৰটো কালি আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা দিয়াই হৈ গ'ল। সেইটো অতীত হ'ল আৰু। নাই অসন্তুষ্টি একো নাই। যিকেইটা কথা ক'বলগীয়া মোৰ থাকে সেইকেইটা কথা মই কৈ দিওঁ। আৰু কোনো অসন্তুষ্টি মোৰ নাই। মই যিটো বিচাৰোঁ যে 2026 চনত বিজেপিক হৰুৱাব লাগিব, হয়নে? 2026 চনত যদি বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি সমালোচনা আৰু আত্মসমালোচনাৰ পথেৰে আগবাঢ়িব লাগিব। আমি সমালোচনা আৰু আত্মসমালোচনাৰ পথেৰে আগবাঢ়িব লাগিব। গতিকে মোৰ কংগ্ৰেছৰ বিৰুদ্ধে কোনো বিক্ষুদ্গাৰো নাই, কংগ্ৰেছৰ বিৰুদ্ধে ক'বলগীয়াও মোৰ একো নাই, কংগ্ৰেছৰ বিৰুদ্ধে মোৰ খঙো একো নাই। খালি মই নিজকে কেতিয়াবা কেতিয়াবা নিজে আত্মসমালোচনা কৰোঁ যে এইটো আমি আৰু ইয়াতকৈ ভাল কৰিলে মানে 2026ত বিজেপিক বেছি ভালকৈ হৰুৱাব পাৰোঁ। ঠিকেই কৈছে তেখেতে। সকলো বস্তুতে পিয়ৰিটি লাগে। আজিকালি চবতে 2 নম্বৰী হৈছে ন, সকলো বস্তুতে পিয়ৰিটি লাগে। তেখেতে যিটো কথা কৈছে মই সমৰ্থন কৰিছোঁ যে সঁচাকৈ দুষ্টিটো পিয়ৰিটি লাগে আৰু দুশ্মনীটো পিয়ৰিটি লাগে। সেইটো একদম সঁচা কথাই কৈছে। সেইটোতো যদি কিবা অসন্তুষ্টি আছে তেতিয়াহ'লে সেইটো তেখেতক সুধিব লাগিব। মোৰতো কোনো অসন্তুষ্টি নাই, একদম মোৰ কোনো অসন্তুষ্টিয়ে নাই। আপোনালোকৰ মই কিবা অসন্তুষ্টি থাকিলে আপোনালোকে জানেই যে মই পোনে পোনে কৈ দিয়া মানুহ। মোৰ কোনো অসন্তুষ্টি নাই। মই মাত্ৰ বিচাৰিছোঁ যে আমাৰ ৰাইজৰ দলৰ কথাটো হ'ল যে 2026 চনত আমি বিজেপিক হৰুৱাব লাগিব। কাৰণ বিজেপিয়ে আমাৰ দেশৰ সকলো গণতান্ত্ৰিক ব্যৱস্থা ধ্বংস কৰি পেলালে। বিজেপিৰ গুণ্ডাগিৰি ইমান বেছি বৃদ্ধি পাইছে যে ইয়াক আৰু সহ্য কৰিব নোৱাৰি। হিমন্ত বিশ্ব শৰ্মাৰ বডি লেংগুৱেজটো চাবচোন, পীযুষ হাজৰিকাৰ বডি লেংগুৱেজটো চাবচোন।
জয়ন্ত মল্লবৰুৱাৰ বডি লেংগুৱেজটো থাকিব চাবচোন একদম অনবৰতেতো মাৰো যেনে কৰি থাকে হয়নে নহয় কওক কাৰো কথা একো ক'বই নোৱাৰে অশোক শৰ্মাই যদি কিবা এটা কথা ক'লে তেওঁলোকৰ নিজৰ দলৰ মানুহ তেওঁকে মাৰো যেন কৰি দিয়ে হয়নে নহয় এতিয়া অসমৰ মুখ্যমন্ত্ৰী নে অসমৰ মন্ত্ৰী নে অসমৰ গুণ্ডা এইটো ধৰিবই নোৱাৰে বিজেপিৰ গুণ্ডাগিৰি কিমান বৃদ্ধি পাইছে আপোনালোকে চাওকচোন আজি কোনোবাই যদি প্ৰতিবাদ কৰে লগে লগে জেল কোনোবাই যদি কিবা এটা কয় লগে লগে থ্ৰেটনিং কোনোবাই যদি ফেচবুকতো এটা বাক্য লিখে লগে লগে পুলিচে ধৰি লৈ আহে কোনোবা যদি মানুহক যদি পুলিচে ধৰি লৈ গ'ল ৰাতি 2টা বজাত বুকুতে গুলি মাৰি পেলালে হে এনেকুৱা ধৰণৰ গুণ্ডাগিৰি অসমৰ শাসনকালত কেতিয়াবা আপোনালোকে শুনিবলৈ পাইছিলে নেকি আনকি প্ৰফুল্ল মহন্তৰ কাৰ্যকালত যিটো প্ৰফুল্ল মহন্ত আৰু বিজেপিৰ কাৰ্যকালত কেন্দ্ৰত বিজেপি চৰকাৰ আছিলে আৰু অসমত যেতিয়া প্ৰফুল্ল মহন্তৰ কাৰ্যকাল আছিলে তেতিয়া যিটো গুপ্ত হত্যা হৈছিলে সেই গুপ্ত হত্যাৰ কালতকেও এতিয়া বেছি সন্ত্ৰাস সৃষ্টি কৰিছে এই বিজেপি চৰকাৰ বিজেপি চৰকাৰখনৰ গুণ্ডাগিৰিত মানুহ অসন্তুষ্ট হিমন্ত বিশ্ব শৰ্মাই কয় বোলে মই আমুকটো দিলোঁ তোমাৰ বাপেৰৰ ঘৰৰ পৰা দিছা তোমাৰ দেউতাৰৰ পইচা নে কাৰ পইচা এইটো এই যে আমুকটো দিলোঁ এই তোমালোকক মই আমুকটো দিম অৰুণোদয় দিম তোমালোকক মই 10,000 টকা দিম মানে যেন মানুহক তেওঁ কিনি ল'ব খুজিছে আৰে ভাই চৰকাৰৰ টকা তাকো গোটেইগাল ধাৰ কৰি আনিছা তুমি তাৰ সমস্ত সুদে মূলে গোটেইবিলাক আমাৰ মূৰৰ ওপৰতে পৰিব সেই বস্তুটোক লৈ তুমি এটা সাধাৰণ এটা আঁচনি তৈয়াৰ কৰিছা কি আঁচনি যে আমেৰিকাত 3 কেজি চাউল কিনিব পৰা 1250 টকাৰ এটা আঁচনি কি আঁচনি এটা গেছ চিলিণ্ডাৰ কিনিব পৰা 1250 টকাৰ এটা আঁচনি সেই আঁচনিটো কৰি এনেকুৱা দেখুৱাইছে যে এই অসমখন মই কিনি ল'লোঁ অসমৰ চব মানুহকে মই কিনি পেলালোঁ এনেকুৱা ধৰণৰ গুণ্ডাগিৰি এখন চৰকাৰ বাঢ়িছে এনেকুৱা ধৰণৰ অহংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বডি লেংগুৱেজে চাবা নে পীযুষ হাজৰিকাৰ শাৰীৰিক ভাষাই চাবা আৰু জয়ন্ত মল্লকটো চালেতো এনেকুৱা লাগে যে এই পৃথিৱীখন চবকে নাকচেই কৰি দিলা অকল পৃথিৱীত অকল 3টা মানুহে জীয়াই আছে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল তো এই কথাটো অসমৰ মানুহে পুৰা বেয়া পাইছে এওঁলোকে পুৰা গণতান্ত্ৰিক পৰিৱেশটোক নাইকিয়া কৰি দিছে এওঁলোকে অসমীয়া মানুহক চেপি খুন্দি শেষ কৰি দিব খুজিছে বস্তুৰ ইমান দাম বাঢ়িছে আপুনি কওকচোন ব্ৰইলাৰ মুৰ্গীৰ যে দাম বাঢ়িছে এইটো বিজেপি চৰকাৰে কৰা সিন্ডিকেট ৰাজ হয় নে নহয় গাহৰি মাংস এওঁলোকে কৈছিলে যে এইবাৰ কি ইছবাৰ 400 পাৰ নেকি গাহৰি মাংসতে তুমি 500 পাৰ কৰিলে সেইটো 400 পাৰ নহ'ব চাগে বিজেপি বুজিছে নে পাৰ হৈছে 500 গাহৰি মাংস 500 টকা পাৰ কৰিলে তো সব বস্তুৰ দাম এনেকুৱা কেলে বাঢ়িছে গাহৰি মাংস অহা গাড়ীৰ ওপৰত বিজেপি চৰকাৰৰ গুণ্ডাৰাজ সিন্ডিকেট ৰাজ এই দাদাগিৰিৰ কাৰণে মানুহ থাকিব নোৱাৰা হৈ গৈছে মানুহে কোনো মানুহ সন্তুষ্ট নহয় এওঁলোকৰ ওচৰত গোটেই সংগঠনবিলাকক চব সংগঠনক চেপি খুন্দি মাৰি পেলালে অকল লিডাৰকেইটাক পইচা দি জীয়াই ৰাখিছে বাকী সংগঠনৰ চব কাৰ্যকলাপবিলাক বন্ধ গণতান্ত্ৰিক পৰিৱেশটো ৰাজ্যখনত নাইকিয়া কৰিব লাগে তাৰ বিৰুদ্ধে এই চৰকাৰখনক আমি 2026ত বিদায় দিব লাগিব 2026ত বিদায় দিবৰ কাৰণে যি কৰিব লাগে তাৰ কাৰণে আত্মসমালোচনা যদি কৰিব লাগে মই কৰিছোঁ সমালোচনা যদি কৰিব লাগে মই কৰিছোঁ তাক লৈ কোনো ধৰণৰ কোনো পলিটিক্স মই দেখিছোঁ যে যেতিয়া এই কথাটো যেতিয়া চিঠিখন মোলৈ দিলে মোৰ কোনো নিউজ নবজোৱা একদম নিউজ লাইফে একদম দমাদম বাতৰি বজাইছে মোক প্ৰেছ মিটত আগতে আহে নেকি নিউজ লাইফ চাওক আজি আহি প্ৰথমতে আহি বহি আছে আপোনালোকে হয় নে কওক এনেকুৱা ফূৰ্তি পাইছে যে কাজিয়া লগাম কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত আমি কাজিয়া নলাগো যি ক'লো আমি দুইটাই খোলা মোলা মাৰে হয় ভূপেন বৰাও খোলা মানুহ ময়ো খোলা মানুহ যি ক'লো খেলা কটাও আমাৰ ভিতৰত কথা বতৰা হৈ গ'ল কাজিয়া চাজিয়া নালাগে এনে নিউজ লাইফত কিবা কিবি বজাই থাকিব পাৰিব একোডাল নহয় আমাৰ মাজত কাজিয়া নালাগে 26ত আমি নিউজ লাইফৰ মালিকক সৰু কালি কিন্তু আজি বোলে আপোনাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কৰিছে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকালৈ কাম কৰি আছে আজমল বোলা মানুহজনৰ বিস্ফোৰণ কৰিবৰ কাৰণে এতিয়া তেওঁৰ ভিতৰত আৰু কোনো মাল মতন নাই আৰু আজমল একদম পানী পৰি ধুবুৰীত যিটো মানুহ এইবাৰ কিমান ভোটত হাৰিব উলিয়াইছে 3 লাখৰ পৰা 5 লাখ ভোটত হাৰিব এইবাৰ আজমল ডাঙৰীয়া নগাঁৱতো হাৰিব কৰিমগঞ্জতো হাৰিব মানে নগাঁৱতো হাৰিব কৰিমগঞ্জতো হাৰিব আৰু ধুবুৰীতো হাৰিব
এটা পাৰ্টি 3টাত খেলিছে 3টাতে হাৰিব তাৰমানে ফুচুক হয়নে না তাৰমানে তেওঁ ইতিমধ্যে তেওঁৰ ভিতৰত থকা কি কয় আপুনি বিস্ফোৰণ বুলি কৈছে ফটকা বিস্ফোৰণ হয় যে নহয় জানো ফটকাত ইতিমধ্যে পানী পৰি খতম আজমলে আৰু কি বিস্ফোৰণ কৰাব আপোনালোকে আজমলৰ কথা কৈ লাভ নাই বিদায় আটাইতকৈ আপোনালোকে মোক ধন্যবাদ জনাব লাগিব এটা বস্তু আপোনালোকে মোক ধন্যবাদ জনাব লাগিব আপোনালোকে চবে জনাবই লাগিব মোক আৰু আমাৰ কংগ্ৰেছ দলক আমাক আপোনালোকে ধন্যবাদ জনাব লাগিব যে অসমৰ আটাইতকৈ 2 নম্বৰী সাম্প্ৰদায়িক পাৰ্টিটোক আমি অসমৰ ৰাজনীতিৰ পৰা এবাৰ বিদায় দি দিলোঁ যিটো হিন্দু সাম্প্ৰদায়িক দল বিজেপিয়ে এই মুছলমান সাম্প্ৰদায়িক দলটোক বিদায় দিব লাগিছিলে কিন্তু হিন্দু সাম্প্ৰদায়িক দল বিজেপিয়ে AIDF-টোক একদম ডাঙৰ কৰি দিছে যাতে দুইটাই ইটোৱে সিটোৰ ভোটটো লৈ থাকিব পাৰে ইটো সিটোৰ বিৰোধী ভোটটো লৈ থাকিব পাৰে এইটো কৰি আছে আমি যিবিলাকে সদায় এই সাম্প্ৰদায়িক দলটো মোকতো বহুতে কৈছিল বোলে এই মুছলমানৰ পক্ষ যদি মই ইমান মুছলমানৰ পক্ষত তেতিয়াহ'লে মই বদৰুদ্দিন আজমলৰ মূৰত কিয় মাৰ দিলোঁ এইবাৰটোতো একদম ফ্লেট কৰি দিলোঁ ন বদৰুদ্দিন আজমলক একদম অৱস্থা বেয়া বদৰুদ্দিন আজমলক আপোনালোকে সকলোৱে জানে 4 তাৰিখৰ পাছত দেখিব যে অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল বোলা বস্তুটো নাইকিয়া হৈ গ'ল আপোনাৰ বিৰুদ্ধে যিটো অভিযোগ দিছে পইচা লৈ লৈছে বুলি সেইটো কিমান মানে মোক এটা কথা কওক যে যেতিয়া ৰাজ্যসভাৰ নিৰ্বাচন হৈছিলে যেতিয়া কি বুলি কয় ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হৈছিলে হয়নে কোনে ভোট দিছিল বিজেপি আপোনালোকে মোৰ মুখৰ পৰা কথাটো উলিয়াই ডাঙৰ কৰিব খুজি আছে হয়নে নহয় আপোনালোকৰ বুদ্ধিটো মই নজনা নহয় আপোনালোকে যিটো বুদ্ধি কৰি মোক সুধিব খুজিছে মোক এইটো সুধি লাভ নাই ৰাজ্যসভাৰ ইলেকশ্যনত আপোনালোকে মোৰ মুখৰ পৰা উলিয়াই আকৌ আজি এটা নিউজ কৰিব পাৰি নেকি বুলি চাইছে হয়নে নহয় ৰাজ্যসভাৰ নিৰ্বাচনত আপোনালোকক মই ক'লোঁ ৰাজ্যসভাৰ ইলেকশ্যনত আপোনাৰ বিজেপিৰ পৰা পইচা লৈছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতো পইচা লৈছে সেই মানুহটোৱে মোৰ বিৰুদ্ধে মোৰ নিচিনা অসমৰ আটাইতকৈ দমদাৰ মানুহটোৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এনেই হেৰি ফেলাবলৈ চালেতো লাভ নাই না কি লাভ আছে আৰু আপোনালোকে সেইটোক ডাঙৰ কৰিবৰ কাৰণে মোৰ মুখৰ পৰা কথাটো উলিয়াবলৈ চাই আছে মোৰ মুখৰ পৰা নোৱাৰে আপুনি কংগ্ৰেছৰ দলৰ কাৰণে কথা উল্লেখ কৰিছে কংগ্ৰেছৰ আপুনি ভাল হৈ কথাবিলাক কৈছে কিন্তু আপোনাৰ কথাবিলাক গ্ৰহণযোগ্য বুলি ভাবা নাই নেকি ভূপেন বৰাই আপোনালোকে ভূপেন বৰা আৰু মোৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰি থাকি একো লাভ নাই মানে মই এটাই কথা ক'লোঁ ইতিমধ্যে মই যিটো কথা কৈছিলোঁ মই 5 নম্বৰ পেজত কৈছিলোঁ পেপাৰ এখনত আৰু মোলৈ এখন চিঠি দিলে সেইখনো হৈ গ'ল আমি দুইটাই কথাও পাতিলোঁ আমাৰ কিবা যদি অলপ কাৰোবাৰ ভিতৰত যদি সামান্যতম কিবা হৈছিলো সেইটোও নাইকিয়া হৈ গ'ল এতিয়া সেইটো কথা পাতি থাকি লাভ নাই এতিয়া আপোনালোকে কথা পাতক যে বিৰোধী ঐক্য মঞ্চই বিজেপিক কোনদিনা কেনেকৈ হৰুৱাব এইটো কথাৰ ওপৰত মোক প্ৰশ্ন সোধক মই সব প্ৰশ্নৰ উত্তৰ দিম নতুন দল হ'ব নেকি অদামৰ সৈতে নতুন দল হ'ব নেকি মানে এতিয়া আপোনাৰ অসম জাতীয় পৰিষদ আৰু আমাৰ ৰাইজৰ দলৰ মাজত একলগ হ'বৰ কাৰণে আমি কথা বাৰ্তা খুব চিৰিয়াছলি পাতি আছোঁ মই নিজে লুৰিণজ্যোতি গগৈৰ লগত পাতিছোঁ মই নিজে অন্যান্য তেওঁলোকৰ নেতৃস্থানীয় ব্যক্তিসকলৰ লগত কথা পাতিছোঁ আৰু লগতে আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰাও এই সম্পৰ্কত কথা পাতি থকা হৈছে এতিয়ালৈকে ইয়াৰ আগলৈকে ইলেকশ্যনৰ আগলৈকে আমাৰ 5বাৰমান দুইটা দলৰ মাজত ইতিমধ্যে বৈঠক সমাপ্ত হৈ গ'ল আপোনালোকক জনোৱা নাই আমি নিজাববীয়াকৈ কৰি আছোঁ সেইটো আপোনালোকক সাংবাদিকক জনাই কৰা নাই কিন্তু নিৰ্বাচনৰ সময়ত আমি এই কথাটো এইকাৰণে ৰাইজক জনাই দিছিলোঁ যে নিৰ্বাচনৰ সময়ত আমি এইকাৰণে ৰাইজক জনাই দিছিলোঁ যে ৰাইজেও ভাল খবৰটো পাওক আৰু ভাল খবৰটো পাই আমাকো বেছিকৈ ভোট কেইটামান দিয়ক যাতে আমি এইবাৰ লুৰিণক আমি যাতে ডিব্ৰুগড়ত আমি জিকাব পাৰোঁ লুৰিণ এবাৰ যোৰহাটত জিকিব ডিব্ৰুগড়ত জিকিব আপোনালোকক মই ভাল খবৰটো দি দিছোঁ লুৰিণ এবাৰ জিকিব আৰু লুৰিণ জিকাৰ পাছতে অতি সোনকালে আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগ হ'বলৈ চেষ্টা কৰিম আৰু কিবা কাৰণত যদি কিবা টেকনিকেল কাৰণত যদি কেতিয়াবা আমি লগ হ'বগৈ নোৱাৰোঁ তেতিয়াহ'লেও ৰাইজৰ দল অসম জাতীয় পৰিষদ আমাৰ অজিত ভূঞা নেতৃত্বাধীন জাতীয় দল আমাৰ কাৰ্বি আংলঙৰ অল পাৰ্টি হিল লিডাৰ্ছ এছ'চিয়েশ্যন আৰু আমাৰ কি কয় আমাৰ সোণোৱাল কছাৰী জাতীয় পৰিষদ এই আটাইবিলাকে মিলি আমি বিৰোধী যিমান আঞ্চলিক ৰাজনৈতিক দল আছোঁ বিৰোধী আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ এটা কোঅৰ্ডিনেশ্যন কমিটি কৰিম আৰু 2026 চনত আমি কংগ্ৰেছৰ লগত লগ লাগি কংগ্ৰেছৰ সৈতে একেলগে গৈ আমি 2026 চনত বিজেপিক অসমৰ পৰা বিদায় দিমেই আপোনালোকক মই একদম খাটাংকৈ এটা কথা কৈ থৈছোঁ
যে অসমৰ মানুহে বিচাৰিছে যে আৰু হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব লাগে উৎপাত বহুত বাঢ়ি গ'ল এইটো আমি বিদায় দিম ২৬ এই কথাখিনি আপোনালোকে ২৪ৰ আগতো কৈছিল বাৰে বাৰে মিটিং কৰিলে যে আমি চিট শ্বেয়াৰিং এনেদৰে হ'ব চব মিলা মিছা হৈ যাব কিন্তু নহ'লগে হৈ গ'ল চব হৈ গ'ল নহ'লে অকল দুটাত নহ'ল আপোনালোকে চাব মানে দুটা নহ'ল মানে মই কৈছোঁ যে আপোনালোকক আম আদমি পাৰ্টীয়ে নিজাববীয়াকৈ আগতে ঘোষণা কৰি দিলে তাৰপিছত তৃণমূল কংগ্ৰেছে আগতীয়াকৈ ঘোষণা কৰি দিলে এই দুটাতে নহ'ল আমাৰ এই দুটা পাৰ্টীয়ে কি কাৰণে কৰিলে মইতো ভাবোঁ যে তেওঁলোকৰ ইণ্ডালজেঞ্চ আছে বাহিৰৰ কোনোবা মানুহৰ সংস্পৰ্শত তেওঁলোকে কৰি দিলে তেওঁলোকক মই সমালোচনাই কৰিছোঁ খোলাখুলি কথা আনকি CPIMকো মই কৈছিলোঁ যে আপোনালোকে ফটকৈ ঘোষণা কৰি নিদিবচোন আহক আমি কথা পাতি লওঁ তেওঁলোকে অলপ খৰধৰ কৰি দিয়াৰ কাৰণে আমাৰ মানে টেকনিকেলি আমি বস্তুটো ঠিক কৰিবগৈ নোৱাৰোঁ আগতে তেওঁলোকে কেণ্ডিডেট ঘোষণা কৰি দিলে কাৰণে টেকনিকেলি আমি কৰিব নোৱাৰিলোঁ কিন্তু তাৰ পাছতো আপোনালোকে নিশ্চয় দেখিলে যে কংগ্ৰেছ ৰাইজৰ দল আৰু জাতীয় পৰিষদ যেতিয়া লগ লাগিলোঁ মানুহে একদম ঢৌৰ নিচিনাকৈ এই তিনিটা শক্তিক বিৰোধী ঐক্য মঞ্চক সহায় কৰিলে গতিকে আম আদমি পাৰ্টী আৰু তৃণমূল কংগ্ৰেছৰ কাম নহ'ল একো গতিকে মই আশা কৰোঁ যে এনেকৈ এইবাৰতো বাকীখিনিকো ল'ম আমি চবকে ল'ম কাকো এৰি নিদিওঁ আমি চবকে লগত লগ লাগি মুঠতে ২৬ত আমি বিজেপিক হৰুৱাম আপোনালোকে কনফাৰ্ম থাকক অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল যদি সন্মিলিত প্ৰচেষ্টাত আঞ্চলিক দল উত্থান কৰে এটা ভাল প্লেটফৰ্মত যায় মাৰ্চ হয় তেতিয়া আপোনালোকৰ যেনেদৰে বিজেপিৰ সৈতে এটা ইকুৱেলি ডিষ্টেঞ্চ মেইনটেইন হ'বনে কংগ্ৰেছৰ সৈতেও হ'ব নাই কংগ্ৰেছৰ ২০২৬লৈকে মানে আমি বিজেপিৰ লগত আমাৰ তেল পানী বিজেপি আমাৰ শত্ৰু আৰু মূল শত্ৰু আঞ্চলিক শক্তিবিলাকৰ সকলো আঞ্চলিক শক্তিৰ মূল বিৰোধী সকলো আঞ্চলিক দলৰ আঞ্চলিক শক্তিৰ যি ফেডাৰেলিজমত বিশ্বাস কৰে বিকেন্দ্ৰীকৰণত বিশ্বাস কৰে অৰ্থাৎ দিল্লীত শাসন নহয় আমাৰ ইয়াত শাসন আমাৰ ৰাইজৰ হাতলৈ শাসন অনাটোত বিশ্বাস কৰে যাক আঞ্চলিকতাবাদ বুলি কয় সেই আঞ্চলিকতাবাদীবিলাকৰ কাৰণে আটাইতকৈ ডাঙৰ শত্ৰুটো হ'ল এক দেশ এক শাসন ব্যৱস্থা বুলি কোৱা বিজেপি দলটো ফেচিষ্ট বিজেপি দলটোৱে অকল দিল্লীত শাসনৰ ক্ষমতাটো কুক্ষিগত কৰিব খোজে সেইকাৰণে বিজেপি আমাৰ সকলো আঞ্চলিক শক্তিৰ জন্মগত যি সঁচা আঞ্চলিক শক্তি জন্মগত আমাৰ শত্ৰু গতিকে বিজেপিক আমি বিৰোধিতা কৰিম আৰু বিজেপিক বিৰোধিতা কৰিবৰ কাৰণে বিজেপিক হৰুৱাবৰ কাৰণে আমি যদি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগো হওঁ তেতিয়াও আমি কংগ্ৰেছৰ লগত লগ লাগি একেলগতে ২০২৬ চনৰ নিৰ্বাচন খেলিম গতিকে এটা বস্তু নিশ্চিন্ত হৈ আপোনালোকে থাকক যে কংগ্ৰেছৰ লগত ২০২৬ চনলৈকে আমাৰ একতা থাকিব আমি ঐক্যবদ্ধভাৱে থাকিম আৰু কংগ্ৰেছৰ লগত লগ লাগি আমি ২০২৬ চনত অসমত চৰকাৰ গঠন কৰিম যদি মাৰ্চ নহয়গে তেতিয়া কেনেকুৱা প্লেনিং আছে মাৰ্চ নহ'লে আমি কৈছোঁ যে যদি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ মাৰ্চ নহয় তেতিয়াহ'লে আমি আঞ্চলিক শক্তিবিলাকৰ আকৌ সুকীয়াকৈ এটা কোৰ্ডিনেশ্যন কৰিম যাতে যেতিয়া কংগ্ৰেছৰ চৰকাৰ দিল্লীত হ'ব কংগ্ৰেছৰ চৰকাৰ যেতিয়া অসমত হ'ব যাতে আমাৰ আঞ্চলিক স্বাৰ্থবিলাক আমি সুৰক্ষিত আমি গোটেইকেইটা আঞ্চলিক দলে লগ লাগি কৰিব পাৰোঁ আঞ্চলিক স্বাৰ্থবিলাক যেনেকৈ ধৰক কাক লৈ অসমত আমি কোনোপধ্যে বিদেশী বহিবলৈ নিদিওঁ কাইলৈ দিল্লীত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পাছত যদি কংগ্ৰেছে ঢিলাঢিলি কৰে কাখন উঠাই লোৱাৰ ক্ষেত্ৰত তেতিয়াহ'লে আমি আঞ্চলিক দলকেইটাই একদম কংগ্ৰেছক সোধাই নেৰোঁ পূৰা ধৰিম কথাটো বুজিছেনে কিন্তু তাৰ অৰ্থটো এইটো নহয় যে কংগ্ৰেছৰ লগত আমাৰ কাজিয়া আছে কথাটো বুজিছেনে আমাৰ কথাটো হ'ল যে আমাৰ জাতীয় স্বাৰ্থটো পূৰণ নকৰাকৈ অকল ৰাজনীতি কৰিবলৈ আমি অহা অখিল গগৈ মন্ত্ৰী হ'বৰ কাৰণে লুৰিণজ্যোতি গগৈ মন্ত্ৰী হ'বৰ কাৰণে আমি আঞ্চলিক দল কৰা নাই আমি আঞ্চলিক দল কৰিছোঁ অসমৰ জাতীয় প্ৰশ্নবিলাকৰ মীমাংসা কৰিবৰ কাৰণে আৰু সেইকাৰণে আমি জাতীয় প্ৰশ্ন মীমাংসাৰ ক্ষেত্ৰত কেতিয়াও যিটো দলে এক দেশ এক শাসন ব্যৱস্থা বুলি কয় সি কেনেবাকৈ ফেডাৰেলিজিম দিব নেকি নিদিয়ে গতিকে বিজেপিৰ লগত আমি নাই কোনো আঞ্চলিক দলে বিজেপিৰ লগত থাকিব নোৱাৰে থাকিলে মানে সেইটো আঞ্চলিক দল নহয় আৰু তাৰ পাছত কংগ্ৰেছ দলে আমাৰ নিশ্চয় এই দাবীবিলাক মানি ল'ব আমাৰ সেইকাৰণে আমি অতি সোনকালে যেতিয়া আঞ্চলিক দলবিলাক ঐক্যবদ্ধ হ'ম ঐক্যবদ্ধ হোৱাৰ পাছত ফৰ্মেলি আমাৰ নিজৰ কমন মিনিমাম প্ৰগ্ৰেম বনাই ল'ম যে আমি চৰকাৰ গঠন কৰিলে যাৰে লগত নকৰোঁ লাগিলে এইকেইটা বস্তু আমাৰ হ'ব লাগে মানে আমি ডেইলি কথা পাতি আছোঁ লুৰিণ আৰু মই এতিয়া ককাই ভাইৰ নিচিনাকৈ কথা পাতি থাকোঁ সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতেহে আৰু মই কৃষক মুক্তিত থাকোঁতেহে আমাৰ মাজত অলপ ডিফাৰেঞ্চ আছিল এতিয়া লুৰিণ আৰু মই একদম ককাই ভাইৰ নিচিনাকৈ কথা পাতোঁ লুৰিণৰ কামত মই লুৰিণক জিকাবৰ কাৰণে এবাৰ তেজ পানী কৰি দিছোঁ আপোনালোকে সকলোৱে জানে আমাৰ ৰাইজৰ দলে তেনেকৈ খাটিছে
আৰু লুৰিনেও এইবাৰ আমাৰ সহযোগিতা তেনেকৈয়ে লৈছে। গতিকে লুৰিন আৰু মই এতিয়া ককাই ভাই, আমি দুয়োটাই লগ লাগি আমি অসমৰ আঞ্চলিক শক্তিবিলাকক শক্তিশালী কৰিব খুজিছোঁ। আৰু আমাৰ ককাই ভাইৰ লগত আৰু এজন ককাই ভাই ভূপেন বড়ো আমাৰ লগত একেলগতে আছে। যদিও এই সৰু কিবা এটা ভুল বুজাবুজি হৈছিলে, এনে অকস্মাতে সৰু ভুল বুজাবুজি এটা হৈছিলে, সেইটো কাহানী বাই শেষ কৰি দিলোঁ। তেওঁ এখন কাগজ দিলে, আমিও পঢ়িলোঁ, তাৰপিছত কথা পাতিলোঁ, খেলা খতম। কিন্তু দেৱব্ৰত শইকীয়াই কৈছে দিচাঙত খানা খাই পিছদিনা বৰহজম হ'ল, হয়তো সেইকাৰণে এনেকুৱা হৈছে বুলি কালি কৈছে দেৱব্ৰত শইকীয়াই। আপুনি হয়তো চাইছে চাগে। সেইটো আপোনালোকে দেৱব্ৰত শইকীয়াকে সুধি ল'ব, মোৰ মুখৰ পৰা একো উলিয়াব নোৱাৰে আপোনালোকে এইটোক লৈ। বিজেপিত দেখিবলৈ পোৱা গৈছে এতিয়া ন পুৰণি সংঘাত। অশোক শৰ্মাই পত্ৰ দি এইবিলাক সোধক, আচল কথাবিলাক সোধক। পদৰ লেহনকাৰী নেতাক লৈ পিনে এতিয়া দেশ চলাবলৈ গৈছে বুলি কৈছে। মানে মই আটাইতকৈ আচৰিত হৈছোঁ যে অশোক শৰ্মা ডাঙৰীয়াৰ নিচিনা আটাইতকৈ নিষ্ঠাবান যিবিলাক বিজেপি মানুহ আছে, যিবিলাক মানুহে সঁচাকৈ বিজেপি দলটো গঢ়ি তুলিছিল। আজি আপুনি চাব যে নলবাৰীত মানে এনেকুৱা ধৰণৰ বিজেপি ছাপোৰ্ট এসময়ত আছিলে, তাত আঙুলি এটা ভৰাবলৈ ঠাই নাছিলে। সেইটো জয়ন্ত মল্ল বৰুৱাই কৰা নাই নহয়, সেইটো কৰিছিলে অশোক শৰ্মা ডাঙৰীয়াই আৰু RSSৰ মানুহবিলাকে লগ লাগি কৰিছিল। এতিয়া অশোক শৰ্মা ডাঙৰীয়া যেতিয়া ক্ষমতালৈ আহি গ'ল, তেতিয়া অশোক শৰ্মা ডাঙৰীয়া এলাগী হৈ গুচি গ'ল। অশোক শৰ্মাক লাট মাৰি দিম বুলি কয়, অশোক শৰ্মাক গুৰ মাৰি দিম বুলি কয়, অশোক শৰ্মা ফাল্টু বুলি কয়, অশোক শৰ্মাক নাপাত্তা কৰি দিয়ে। যেতিয়া ক্ষমতালৈ আহি গ'ল, তেতিয়া অশোক শৰ্মা নাপাত্তা। আৰু যিকেইটা মানুহে আগতে ক্ষমতাত থাকি বিজেপিক মাৰপিট কৰি আছিলে, সেই মানুহকেইটাই এতিয়া বিজেপি দলটো দখল কৰি পেলালে। আপোনালোকে নিজে চাওক, বিজেপিৰ আটাইতকৈ ডাঙৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা এইবিলাক নাছিলে জানো কংগ্ৰেছত থাকোঁতে? এতিয়া তেওঁলোকে ফটককৈ জাপ মাৰি দিলে। জাপ মাৰি দিয়ে এতিয়া বিজেপিৰ একদম হৰ্তা কৰ্তা বিধাতা হিমন্ত বিশ্ব শৰ্মাৰ কোম্পেনী এতিয়া বিজেপিটোতো আৰু বিজেপি নহয় নহয়। এতিয়া বিজেপিত কোনোবা বিজেপি আছে নেকি? আপুনি চাওকচোন, বিজেপিৰ সভাপতি কোন আছিলে? মই জীৱনত মনত ৰখা সভাপতিকেইজনৰ নাম আপোনাক কৈ দিছোঁ। বিজেপিৰ সভাপতি আছিলে আমাৰ গুৱাহাটীৰ ৰমেন ডেকা। ৰমেন ডেকা এতিয়া বিজেপিত আছেনে নাই বাৰু আপোনালোকে কওকচোন। থকা আৰু নথকাৰ মাজত ডিফাৰেঞ্চ আছে নেকি কওকচোন। ৰমেন ডেকাক নাপাত্তা, জিৰ' কৰি দিলে। সিদ্ধাৰ্থ ভট্টাচাৰ্য আছিলে। সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া কেনেকুৱা ধৰণে কান্দি থাকে আপোনালোকে নিজে দেখিছেনে নাই? সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অৱস্থা কেনেকুৱা চাওক। তাৰপিছত আমাৰ ৰাজেন গোহাঁই আছিলে নগাঁৱৰ। ৰাজেন গোহাঁই এতিয়া বিজেপিত আছেনে নাই বাৰু আপোনালোকে কওক। তাৰপাছত আছিলে ৰঞ্জিত দাস। ৰঞ্জিত দাসে অল্প দুখত আপোনাৰ ৰাতিপুৱাই আপোনাৰ ভাত কেৰেলা কাটি থাকে নেকি আপুনি কওকচোন। আপুনি নিজে ফটোখন চাবচোন কি অৱস্থা হৈছে ৰঞ্জিত দাসৰ অৱস্থা। ৰঞ্জিত দাস যেতিয়া মন্ত্ৰী আছিলে, আপোনাৰ PHCৰ মন্ত্ৰী, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ মন্ত্ৰী, তেতিয়া ঠিকাটো গাৰ্জেন মিনিষ্টাৰে দিয়া। যেতিয়া PHCৰ মন্ত্ৰী, যেতিয়া কি নাম আমাৰ এই জয়ন্ত মল্ল বৰুৱা আহিলে, জয়ন্ত মল্ল বৰুৱা অহাৰ পাছত এতিয়া ডাইৰেক্টলি PHC মন্ত্ৰীয়ে ঠিকাটো দিব পাৰে। তেতিয়া তাৰ পাছত বাৰু আপুনি কওকচোন ৰঞ্জিত দাস মানে বিজেপিত থাকিব নেকি কওকচোন। মানে যেনে তেনে উপায় নাই কাৰণেই আছে, হয়নে নকওক। তাৰ পাছত আপোনাৰ হেৰি আছিলে এই কি কয় আমাৰ ৰঞ্জিত দত্ত, বিহালীৰ যে ৰঞ্জিত দত্ত। 5জন বিজেপিৰ সভাপতিৰ নাম ক'লোঁ। 5জন বিজেপিৰ সভাপতিৰ কাৰ্যকালত বিজেপিয়ে অসমত নিজৰ শক্তি গঢ়ি তুলিছিলে। এই 5জন সভাপতিৰ ক'ৰবাত অকণমান হ'লেও এতিয়া স্থান আছে নেকি আপোনালোকে কওক। প্ৰতিনিয়ত প্ৰতি মুহূৰ্ততে এই 5জন সভাপতিক নতুনকৈ অহা কংগ্ৰেছী এই গুণ্ডাকেইটাই সদায় গালি পাৰি থাকে নে নাথাকে কওক। হয়নে নহয় আপোনালোকে কওক। মোৰ শব্দকেইটা আপোনালোকে চাগে টিভিত উলিয়াবই নোৱাৰিব, আপোনালোকে ভয় খায়। মই যিকেইটা কথা কৈছোঁ আপোনালোকে উলিয়াওকচোন চাওঁ, আপোনালোকে উলিয়াবই নোৱাৰিব। একদম কংগ্ৰেছৰ পৰা এইকেইটা মস্ত গুণ্ডা, মস্ত দগাবাজ, মস্ত 2 নম্বৰী। এই গোটেইকেইটাই আহি বিজেপিটো দখল কৰি পেলালে আৰু দখল কৰি এইটোৰ নাম দিলে HBH কোম্পানী প্ৰাইভেট লিমিটেড। এতিয়া বিজেপি বুলিতো কোনো দল নাই নহয় অসমত। এতিয়া অসমৰ বিজেপিটোৰ নাম হ'ল HBH কোম্পানী প্ৰাইভেট লিমিটেড, হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড। সেই হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেডৰ পৰা চববিলাকক খেদি দিলে। এতিয়া অসমৰ যিকোনো এজন নিষ্ঠাবান বিজেপি কৰ্মী আপোনালোকে দেখিলেই গম পাব, সেইটো মোৰ শিৱসাগৰতে হওক, সেইটো যোৰহাটতে হওক, সেইটো ডিব্ৰুগড়তে হওক,
সেইটো নলবাৰীতে হওক, সেইটো বৰপেটাতে হওক, সেইটো দৰঙতে হওক, এজনো নিষ্ঠাবান বিজেপি কৰ্মী এই মুহূৰ্তত অপমানিত নোহোৱাকৈ থকা নাই। সব নতুনকৈ অহা চিণ্ডিকেটপন্থীবিলাকে গোটেই বিজেপিটো কব্জা কৰি পেলালে। নতুনকৈ ক্ষমতালৈ অহা এই 2 নম্বৰী গালে গোটেই বিজেপিটো কব্জা কৰি পেলালে। বিজেপিটোৰ কব্জা কৰিলে RSSটোকো খাই পেলালে। দুটা ধৰণে RSSটোক খাই পেলালে। 1 নম্বৰ হ'ল RSSৰ যিকেইজন ডাঙৰ লিডাৰ, যিবিলাকৰ কেন্দ্ৰৰ লগত সম্পৰ্ক আছে, সেইকেইজনক পইচা দি কিনি পেলালে। সিহঁতৰ মাতবোল নাই, চব হিমন্তৰ কথা মতে চলে এতিয়া। আৰু 2 নম্বৰ কি কৰিলে, যিকেইজনে নুশুনে তেওঁলোকক বেলেগলৈ ট্ৰেন্সফাৰ দি দিলে, ক'ৰবাত পঠিয়াই দিলে। এতিয়া আৰু হিমন্ত বিশ্ব শৰ্মা নিষ্কণ্টক বিজেপিত উঠি ৰজা বহি ৰজা। HBH কোম্পানী প্ৰাইভেট লিমিটেডৰ তেওঁ চেয়াৰমেন। এতিয়া বিজেপি বুলি কোনো দল নাই নহয়, বিজেপি বুলি কোনো দলেই নাই এতিয়া অসমত। বিজেপিটো মৰি খতম, সেইটো হজম কৰি পেলালে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ পেটত সোমাই গ'ল বিজেপি। এতিয়া বিজেপি মানে আছে HBH কোম্পানী প্ৰাইভেট লিমিটেড। সব দগাবাজকেইটা বিজেপিটো খাই পেলালে, শেষ খতম। বিজেপি পুৰণি কৰ্মীয়ে কিবা যোগাযোগ কৰিছে নেকি মাজতে? আপোনালোকক মই কৈছোঁ, লোকসভা নিৰ্বাচনটো পাৰ হ'বলৈ দিয়ক, তাৰপিছত ধমাধম বিজেপিৰ পুৰণি নেতাই পদত্যাগ কৰিব। ধমাধম আমাৰ লগত এতিয়া যোগাযোগত আছে, ধমাধম বেলেগ বেলেগ পাৰ্টিত যোগদান কৰিব। আৰু সাংঘাতিক ধৰণৰ বিজেপিৰ ভিতৰত এটা বিদ্ৰোহ গঢ়ি উঠিব। এওঁলোকে মানে ক্ষমতাৰে এওঁলোকে দাদাগিৰি কৰি ভয় খুৱাই গোটেই বিজেপি কৰ্মীবিলাকক ঠাণ্ডা কৰিব খুজিছে। এওঁলোকে চিণ্ডিকেটৰ ধনেৰে মানে চবকে কিনি লৈ নিষ্ঠাবান বিজেপি কৰ্মীবিলাকক একেবাৰে নাপাত্তা কৰি দিছে। এওঁলোকে মানে নিষ্ঠাবান কৰ্মীবিলাকক একেবাৰে জিৰ' কৰি তেওঁলোকৰ কেইখনমান হিতাধিকাৰী আঁচনিৰ জৰিয়তে কেইটামান ভোট লৈ বিজেপি কৰ্মীবিলাকক নাপাত্তা কৰি দিছে। প্ৰত্যেকজন নিষ্ঠাবান বিজেপিৰ কৰ্মীৰ ভিতৰত এতিয়া জুই জ্বলি আছে, জুই। এই যে গৰমত এতিয়া আমি ঘামি আছোঁ নহয়, তেওঁলোকে ঠাণ্ডাটো এতিয়া ঘামি আছে। ইহঁতি আমাক খাই পেলালে, ইহঁতি আমাক খাই পেলালে। ৰাইজৰ দলৰ লগত যোগাযোগ কৰিছে নেকি? চব ৰাইজৰ দলতো যোগদান কৰিব বিজেপিৰ মানুহে। আমি 2টা পাৰ্টি যদি একলগ হৈ যাওঁ, তেতিয়াতো বিজেপিৰ বেছিভাগ নিষ্ঠাবান কৰ্মী চবেই আমাৰ তাত জইন কৰি দিব। চব কথা পাতি আছে এতিয়া। 2টা দল যদি আমি যোগ হৈ দিওঁ নহয়, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ চব যোগাযোগ চলি আছে। যিকোনো সময়তে জইন হ'লেই তাৰ এসপ্তাহৰ ভিতৰতে দেখিব যে বিজেপিৰ এটা ডাঙৰ ছেট আহি আমাৰ তাত যোগদান কৰিব। যোগাযোগ চলি আছে আপোনালোকৰ লগত? যোগাযোগ চলি আছে, পুৰা কথা বাৰ্তা পাতি আছোঁ। নেতা পৰ্যায়ৰ নে? চব পৰ্যায়ত একদম ডিষ্ট্ৰিক্ট কমিটিৰ পৰা চেণ্ট্ৰেল কমিটি, কি কয় আপোনাৰ চেণ্ট্ৰেল কমিটিলৈকে, আৰু ৰাজ্যিক কমিটিৰ পৰা একেবাৰে তেওঁলোকৰ বুথ কমিটিলৈকে চবৰ লগত যোগাযোগ চলি আছে। বিজেপিত খুব সাংঘাতিক ধৰণৰ উতলি আছে এতিয়া। আমি গৰমত যেনেকৈ উতলি আছোঁ, বিজেপি পাৰ্টিৰ ভিতৰতো একদম এনেকৈ উতলি আছে। কেতিয়াবা মিটিঙতে মাৰপিট হয় বুলি মোৰ ভয় হৈ আছে। ৰাম, একদম মাৰপিট হৈ যাব পাৰে এইবাৰ মিটিঙত। চাব দেই, চকী টকী ভাগি যাব। আৰু আপোনালোকে মিটিঙত থাকিলে, বিজেপি মিটিঙত দূৰত থাকিব, কিন্তু দলিয়াই দিওঁতে আপোনালোকৰ গাতো লাগিব পাৰে।